Kung Bidyasagar dole, takamisin po rin kabal ko gomlat na bung. Bengo, lakotahan pa tatpon na mga dong প্রায় 2 দশককৈ কাবং দানো পায় বেছি কাবং সব কোচ ৰাজবংশী ছয় জনগোষ্ঠীৰ যিটো জনজাতিকৰণ আছে তাতে মৰাণ মটক বা আদিবাসী যিমান বোলো বিষয়টো ৰাজনীতিক উত্তাল পৰিৱেশ হৈছে চপাঙল আপুনি কাৰণ জনজাতিকৰণ লাগি থাক না এটা আগম কুদাৰদম কায়েমলো ইমানেই দাবী কৰি পপলো বোলো আটাকাটাক পেদা যায় তাৰমানে কোচ কমিছো দাগাই মৰাণ কমিছো দাগাই নাই এনেকে নহ'ব না পুইদে একেলগ হৈ আন্দোলন কৰিবলৈ বিচাৰিছে আৰু যিমানেই বিচাৰিলেও চোপাক লপে 10 বাৰকৈ অধিক হৈছে চাগে চ' ভাৰতবৰ্ষৰ মহাপঞ্জক যিটো RGI কেতিয়াও বোলো মানা নাই বা নাকচ কৰিছে আৰু সম্ভৱ নহয় বুলি কৈছে তো আচাচব পাই বোলো আগম কুদাৰটো সম্ভৱ যেনে লাগিছে যে এছ টি পায় নে বোলো কাৰণ চোপাক যিটো আন্দোলন বোলো তীব্ৰভাৱে গঢ়ি তুলিছে আন্দোলন মিদুং dog laga pangol kaya mo laro pa sinay pae na na ada doi rum to takam bisin porin ka bangay saging ulo zorbiya na ulo TNP kede zorbiya na de ada akom na kappar idon mising ra kapsa kinnu la dong kinma pa bejerong ko taniye dong adam no losara no bite পায় নে পা মানে এদে ভাৰত চৰকাৰৰ বিষয় বিচাৰ্য বিষয় বলুন বিয়ে নে বিমানে কিন্তু মলুক স্থিতিত অকণ চি টোৱা বা TMP কেলৈকে স্থিতিত হৈছে যে মলু কেতিয়াও মানি ল'ব নোৱাৰো কিন্তু মলু ইয়াতে দুটা বিষয়বস্তু সোমাই আছে চৌপাকে ধৰণে যদি ST কৰণ বুলুম কৰে জনজাতিকৰণ কৰে তেতিয়াহ'লে আমাৰ তীব্ৰ বিৰোধ আছে আৰু যদিহে যে বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি নোহোৱাকৈ যদি বুলুম প্ৰদান কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই CC2 বা ট্ৰাইবেল অৰ্গেনাইজেশ্যনে হওক বা TMPKৰে হওক কিন্তু এতিয়া যিটো প্ৰতিবেদন অসম চৰকাৰৰ পৰা গৈছে তো সেই প্ৰতিবেদনখনক আমি CC2 একেবাৰে নাকচ কৰা হৈছে তাতে আমি কিছুমান কথা কোৱা হৈছে যে যিটো মই একজেক্ট অকাইডম পাহৰিছো 6.5 নে সম্ভৱত তাতে যিটো ৰিকমেণ্ডেশ্যন বুলি দিছে তাত আমলো আপুনি কিন্দাক যে অসমৰ ক্ষেত্ৰতহে ST হিলছ আৰু STP আছে বা এনেকুৱা ধৰণৰ সেপাৰেট এটা অকাই কলম ষ্টেটাছ কলম এতিয়া STV আহিব কিন্তু নেশ্যনেল পৰ্যায়ত তেনে ধৰণৰ কোনো সেপাৰেশ্যন বৰ্তমান সময়ত নাই কিন্তু তাতে যদি ৰিকমেণ্ডেশ্যনত যদি লিখি দিয়ে যে STP STV আৰু ST হিলছক যেনে ধৰণে অসমত সেপাৰেট ষ্টেটাছ দিয়া আছে তাতে যদি চেন্ট্ৰেল পৰ্যায়তো যে সংবিধান এমেণ্ডমেণ্ট কৰি যদি এতে বিষয়দম STP STV আৰু ST হিলছ যদি সেপাৰেট এটা ষ্টেটাছ দিয়ে তেতিয়াহ'লে আমাৰ তাতো ক'ব লগা নাই STV ৰ মই এডুকেশ্যন প্ৰভাৱ নপৰিব নেকি যে STV দেন দিত কিন্তু শিক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিবও পাৰে না সেইটোৱে যদিহে নেশ্যনেল পৰ্যায়তো যদি এমেণ্ডমেণ্টটো কৰি আমাক সেপাৰেট কৰি দিয়ে তেতিয়াতো আমাৰ কোনো প্ৰব্লেম নাই অত একো প্ৰব্লেম আছিল কাম চুপাক এতিয়া STPৰ ক্ষেত্ৰত কথা কৈছো অদচিন কিছুমান আৰু এটা আমি বস্তু এটা বিচাৰি আছো এটা হৈছে যে STP STV আৰু ST হিলছ অত বুলি যেতিয়া ৰিজাৰ্ভেশ্যন প্ৰচেছ দনা যেটো সিস্টেম আছে অত সদায় STP ৰ পৰা আৰম্ভ কৰে তো STP ৰ আৰম্ভ মূল আমাক যদি নেশ্যনেল পৰ্যায়টো STV সেপাৰেট কৰি দিয়ে তেতিয়াহ'লে অদচিন গলো বিশেষ ক্ষতি নহব পলিটিকেলিও ক্ষতি নহব কিন্তু STV ৰ পৰা যদি আৰম্ভ কৰে তেতিয়া আমি কিন্তু আমাৰ অলপ প্ৰব্লেম হ'ব কোনখিনি বুলি ক'লে ধৰক উপাক পলিটিকেল ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিছুমান এনেকুৱা আছে প্ৰায় সমসাময়িক STV আৰু STP সমানে আছে কিন্তু ৰিজাৰ্ভেশ্যন সিস্টেমটো সদায় ওপৰৰ পৰা তললৈ আহে আমদাক লৈ এনেকুৱা কিছুমান সমষ্টি আছে ধৰক CC বৰগাঁও বা ধেমাজি এটা বোলো আমাৰ হাতৰ পৰা গুচি যাব পাৰে কিন্তু যদি এলফাবেটিকেলি চাবলৈ গ'লে STP সদায় আগত থাকিব গতিকে একদম যদি ৰিকমেণ্ডেশ্যনত লিখি দিয়ে তেতিয়াহ'লে যিটো প্ৰতিবেদন আছে সে প্ৰতিবেদনদম আমি গ্ৰহণ কৰিম নহ'লে বৰ্তমান সময়ত আমাৰ CC2 এদে প্ৰতিবেদনদম নাকচ কৰা আছে যে এইটো আমি মানি লোৱা নহ'ব আচ্ছা Upag mo bulu naglu kampalo mo upag bulu pala manam do ne palang kanang STV den paise neki নাই বৰ্তমানেতো পাইছে বুলি ক'ব নোৱাৰি এটা ৰিকমেণ্ডেশ্যন হে আচ্ছা কিন্তু পোৱা নোপোৱা বা বলুম দিয়া নিদিয়া এটা ভাৰত চৰকাৰৰ বিচাৰ্য বিষয় কিন্তু মৌলিক স্থিতিটোহে আমাৰ এইটো আমাৰ বলো জেএমএলৰ বলুক বিৰোধ যদি কৰো বলুতো কেনেকে বিচাৰ্য কৰিব বলুতো কেতিয়াও নোৱাৰে কাৰণ ভাৰত চৰকাৰ সতো STৰ কাৰণে বহুত মানুহ আছে অন্ধ্ৰপ্ৰদেশত আছে হাৰিয়ানাত আছে অসমৰ ক্ষেত্ৰত নহয় কেতিয়াও য'ত নেকি ST 7.5% আছে অল ইণ্ডিয়াত পাগতে আগমৈ নাম বিক্ৰম নিগম পাই তাত দওঁ যে ভাৰতবৰ্ষতে STP নিয়মলো 7.5%
তাৰপিছত ওদা 7.5% বাদে যিমানখিনি 93.5% কৈছে তো পাগলা দং একদম কাপিলো মান তাৰমানে EWS দে তো পাগলা 10% কো দং ভাৰতবৰ্ষ তেতিয়ালে একদম সাম্মাং জেনারেলম সাম্মাং ওদরম সাম্মাং যে 7 পয়েন্ট লংক পোস্ট লেন্ডং এসআই দক্কে পড়তে ইত্তা ওদে স্টিপ আকং কো দং ওদা কোরম সিনদা লাপই দং বেরা কোদক লাগান বলু দং ওদা আপন তম কাপন নাম দং আচলতে বোলো যিটো নেৰেটিভ ক্ৰিয়েট কৰিছে এটা মোলো কামিত লাগে 6 কমিউনিটি থ্ৰু দি বোলো অসমচক জাতীয় স্বাৰ্থ ৰক্ষা কৰি মন না সেই নেৰেটিভটো বোলো কংগুব মানে জনমানসত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তাৰ কাউণ্টাৰত মই বহুতখিনি আৰ্টিকেল লিখিছোঁ য'ত নেকি মূলসুঁতি অসমীয়া সমাজ দেচিন বুজি দিওঁ যে চেম্প বোলো লুগেলা বোলো যিটো STৰ সুবিধাৰ নাপানা মই আৰু এইটো কেতিয়াও জাতীয় স্বাৰ্থ অসমৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে মই একদম অপেনলি লুলো আৰু লুতুল গিয়া আৰু বোলো টানিচিং বুজি দিওঁ যদি অসমৰ জাতীয় স্বাৰ্থৰ যদি ৰক্ষাৰো পোনে মূল অৰক লগাপে গাছুম ভাৰতৰ সংবিধানৰ থ্ৰু দি আছে আৰু অৰক লগাপে এগ্ৰিমেণ্টে চিন দিওঁ অৰক লগা কিন্তু লুমা চ' সেইকাৰণে মোলো প্ৰথম মোলো জাতীয় দলত যিটো আছে বিদ্যাসাগৰ বসুক মই লুবি দিওঁ যে বোলো যিটো নেৰেটিভ কাউণ্টাৰ মোলোকে দায়িত্ব যিটো অপেনলি মই চপাক লুলো যে জাতীয় স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে অৰক লগা ক্লজ 6 নাটক অকাইতক কোনো কথা নাই কিন্তু VA হওক যোনে নহওক আৰু যিটো বোলো বল চেণ্ট্ৰেল বক্সিং বিনা মাগমদম মানে মই কৈ আছোঁ কিন্তু প্ৰেক্টিকেলি সেইটো কনষ্টিটিউশ্যনে এলাউ নকৰে হয়নে এটা ষ্টেটৰ কাৰণে পলিটিকেলি মানে প্ৰটেক্টেড না ভিকো ক্ৰিয়েট মই চেণ্ট্ৰেলে যদি সেইটো যদি এবাৰ যদি একচেপ্ট কৰে ইণ্ডিয়াত মানে ইমানটা কমিউনিটি বিচাৰি আছে সেই ৰিপাৰকেশ্যনটো বোলো জানে চ' সেইকাৰণে মই এই কনচেপ্টটো বোলো মই ডাইভাৰ্ট পোনা মৰুং যে তাত কিন্তু অন্য কোনো ডিমাণ্ড হয়নে নহয় এনেই আৰু চুপাং মোলো জনজাতীয় আগত বচিন বোলো হিষ্টৰিকেল যদি লুমুল মই হিষ্টৰিকেল কথাটো কমেই বোলো বাৰ কমি হিষ্ট্ৰীতে মানে বোলো চিষ্টেমেটিক ডিছক্ৰিমিনেশ্যন না ৱৰ্ড কৰোঁ মানে মোলোক টানি গ'লে বোলো এনেকুৱা কাদা বোলো অৰকদি আৰাও গেয়া মাং লুম গেলা মোলোক জাতীয় স্বাৰ্থ অসমীয়া জাতীয় স্বাৰ্থৰ ৰক্ষা এন গেলা আচল লাভ ওলাই সুবিধা মানে মোলোক 7.5% বোলো কাবনো মোলোক হিষ্টৰিকেল যদি কামো লাগি মোলোক টানি অদ্যুক দোঙান চিষ্টেম দোনা পলিটিকেল চিষ্টেম কাংকিত নো যদি 100 টাংকো পোষ্ট লেন মুলো অটো হাৰ্ডলি মোলো অসমচ কাম 10 জন কো দৌৰা এই 10 জন যদি জ্ঞানকো মুলো বোলো টানি জ্ঞানকো মুলো মোলোক টানিয়ে প্ৰথমবাৰ বাৰু ধৰি লৈছো কম্পিটিশনত আজক দুলা মানে প্ৰথম 8 জন কো দোঙা আকো কাপিন কিন্দান আহব বোলোক 2 কৰোৰ কমালাই মোলোক সাইডক গিয়ে আকৌ 2 জন কো গিয়ে মানে চিষ্টেমটো কাসো এলিমিনেট পাগি গলতানি আকৌ বেকটো মোলোকে আকৌ সকাইকে চাকৰ পই মই না বল মই কাৰণ হাহন কাজে মোলো আরে কনসেপ্ট দম বল লাৰাং মানে এতে মোল কিন্তু বুজি পায় একদম ওপেনলি মোলো মিছিৰাগাম আপঙম নুদু মোলো গদ্দকো কিন্না ৰাগাম দুজি বলু মোলো সিস্টেমেটিক তো বলুবা কাউন্টাৰ পায় হিষ্টৰিকেলি বস্তুকলি ডাটাকেলি মোল কাউন্টাৰ পায় সো আপঙ মোলো ইউথ খেলি স্পেশালি মোৰ ৰিসাৰ্চ গেলা বলুম যাতে মূল হুটি টানিকেলি মোল বুজাই পা লাগিয়ে যে অসমচক জাতীয় স্বাৰ্থৰ ৰক্ষা পা 6 কমিউনিটিৰ ST কৰণ দেমাং তাতকে মোলো ক্লজ 6 দেম মাতক নলো অৰমলো সাপোর্ট দুম না ওপেন পল মুলে মোলো সলিউশন দ মোলো সব ইরক মোলো পাই একদম মangapana magomo de doing tatpalagida মিসিং রাগামসে হেদম কিনচুপানাম সুপাক দক্কা আরুরূপে কাইমেলো সে জনজাতিকরণ বিষয়সে আইপা মইদুল পানাম পছি নিরাক দুলাদেলি মা আন্দোলন কৰি আছে ইলেকশনৰ আগে আগে মোলো কাল মই জাস্ট এটা কথা মই নমলি হা মানে মোক কেনেকুৱা লাগিছে মই এনেকুৱা লাগিছে যেন যেতিয়া বিম্বৰ দৈৰি বুলো মোলো কাৰ্কটলে বুলো যেতিয়া মানে মোলোক জনজাতীয় স্বাৰ্থৰ ৰক্ষা পাম ইৰাক দনা এনেকা মেন্টাল টৰ্চাৰ বিকান সুপা মোলোকটো টানি গাছুলিন কাব ষ্টিল মোলো কাব বুলপিব না মাৰা মই 2 দিন নে 3 দিন হ'ব পৰা এই কনসেপ্টটো যেতিয়া মানে পলিটিক্যালি আকৌ মুভমেন্ট স্টার্ট কাব মালাই ইয়কসাৰ কথা কৈছে কি হেংডাউৰ কথা কৈছে মনকটো বুলো কম না মাৰান মানে মোলোটো এৰে সুপাকটো একসেপ্ট লামা বই মোলো কিন কাম সিস্টেম লক্ক না হেকানে মোলো অসমসন যদি বুল বাসিব না মাৰাং মোলো মানে কি যেটো সামূহিক অসমীয়াত্ব এরমলুতো কিন্তু নম বলে সাপ্রেস গেলাম বল লাই আমলো কিন্তু একসেপ্টেবল নহয় এরম বল কিনছু লাগি আছে আৰু ক'বলৈ গ'লে যদি আমি সঁচা কথাটো ক'বলৈ যাওঁ মলু মিচিং এম এতে ছয় জনগোষ্ঠীৰ পৰাহে গলম প্ৰটেকশ্যন লাগে ইয়েস এক্স্যাক্টলি ছয় জনগোষ্ঠীৰ পৰাহে প্ৰটেকশ্যন লাগে আমাক বেলেগ অকালকে লাগিব যিহেতু জিঅ'গ্ৰাফিকেল আমাৰ যি এৰিয়া আছে ওটা গোটেই একেলগে হিচৰিত হৈ আছে ইয়েস ইয়েস তো বুলুক আমি 2 কৰোৰ মানুহৰ লগত আমি সাম্যপিন আজন এমুঠিমান মানুহেটো কেতিয়াও যিকোনো বিষয়তে মোলোক কম্পিট কৰিব নোৱাৰো সেইকাৰণে আমাক প্ৰটেকশ্যন লাগে বুলুক কলক কাপাত মেইন কথা এইটোৱে মোলোক দাইপা mangapana magongkuluto dokke swarang so
তো বলো দোয়ে যে আর জিআই যিমান আছে বলো দিল সিনিয়র একসেপ্ট নকৰে কিন্তু এবাৰ আজ লংগ সুপনাম পেইকাং দ সিস্তিরা নেই বদম কাপাম নাম দাম বেশি ইসাং কিসাতো জনজাতিকরণ বিনাম দেম বা বলো যে নাম দেম ন কেনেকে ভাবে কাপো ইপাম নাম দা যে এতে কেতিয়াও সম্ভৱ নহয় নে সম্ভৱ হোৱাৰ দিশত আছে একচুৱেলি সিসাংগে কি ইনিটিভ ল'ব লাগিব চিচাঙে কি ইনিচিয়েটিভ ল'ব লাগিব অমূল্য চুপাক মুলুক চিচাং অপেছ চুপাক মুলুক এটা ছয় জনগোষ্ঠী দ এই মুলুকে দেই আজনে দো মুলুকে পৰিজন আজনে না আনকি মাদাক জনজাতিকৰণ যিটো ইছ্যু চাম মাদাক কাংকানৰ পৰা এটা পলিটিকেল এজেণ্ডা আমনা মাদাক পলিটিকেল এজেণ্ডাৰ বাদে সেইটো একো নহয় আমনা মাদাক কাৰণ মোক পৰিজন আজনাৰ মুলু যিটো চেণ্ট্ৰেল ইউনিভাৰ্চিটিলৈ লক পৰিলো যি বুলুক ভিউজ কৰিলে মূল তাতপা মূল মাদাক আমাৰতো প্ৰয়োজন নাই কাৰণ মোলো এডুকেশ্যনত এতিয়া আমি ধুনীয়াকৈ মোলো কম্পিটিশ্যনটো যিটো লেভেলত আছে কম্পিটিশ্যন মোৰ পৰা চুপাক্কা যিটো ষ্টেজ মোৰ পৰা কম্পিটিশ্যন এগেলা মোলো যিখিনি এচিভমেণ্ট কৰিব লাগে এডুকেশ্যন ফালৰ পৰা হওক বা অদক ফালৰ পৰা হ'লেতো বুলুংকে পাৰ্চেণ্টেজ দে বেছি লুং এচিভমেণ্ট একদম কাপা মোলো এতিয়া চেণ্ট্ৰেল মোলোকে অকাই বল চেণ্ট্ৰেল যিটো চেণ্ট্ৰেল বল যিটো ডাঙৰ ডাঙৰ জব কেইটাত এতিয়া ফৰ এক্সাম্পল মোলোকে ৰাজ্যসভা বিধানসভা কৰিদহীন বুলোকে OBC টানি কৰিদে বা বোলো ছয় জনগোষ্ঠী লগ টানি কৰি আইপা আবাদাক বলক মোলো কিন্তু ট্ৰাইবেল টানি চিললৰ পৰা বলৰ পৰা পুমাদা আৰু এতিয়া চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ডাঙৰ ডাঙৰ অনুষ্ঠান মানে মোলোক মানে BHU হওক বা মোলোকে দিল্লী ইউনিভাৰ্চিটি বা JNU বলহীন মিচিং প্ৰফেচাৰ আইপ কম দাক ট্ৰাইবেল প্ৰফেচাৰ বহুত বেছি কম বলবুল বুলুক জনগোষ্ঠী কৰি ডক্টৰ প্ৰফেচাৰ আবাদাক চ' মাদাক এটা পলিটিকেল এজেণ্ডা কাৰণ আমনা বুলু লুদাক যে চাৰ্কেল লুকাম্পা বুলু প্ৰটেকশ্যন লাগাঙা মুলুকা যিটো মুলুক আইডেণ্টিটি মুলুক লেণ্ড ৰাইটছ প্ৰটেকশ্যন নাম লাগাঙা পাক বুলু চাম মুভমেণ্ট চাম বা জনজাতিকৰণ ইছ্যু চাম লালেণ্টাক আমনা চাৰ্কেল লুকাম্পা মাদাক চাৰ্কেল লুকাম্পা লেণ্ড ৰাইটছ প্ৰটেক্ট নাম লাগাঙা বা আইডেণ্টিটি প্ৰটেক্ট নাম লাগাঙা জনজাতিকৰণৰ একমাত্ৰ সলিউশ্যন নহয় সলিউশ্যন দে মুলুকা লেণ্ড ৰাইটছ এক্ট দুম যদি অসম চক আমচম যদি বুলু ৰক্ষা লিদাং মূল অভাৰঅল যদি অসমী আই আমাৰ মাটি আমনা যদি বুল মাদাং মূল ST হ'ব লাগে আমনা মামা অসমত যদি বসবাস কৰি আছো চাম আপু আমচে মুলুকাই তেতিয়াহ'লে মই ভাবো আউটসাইডাৰ্ছ কৰি দেলংকো কাৰ্বি আংলঙৰ যিটো ইনচিডেণ্ট কাৰ্বি আংলঙৰ ইনচিডেণ্ট দাম হিন লংকঙম ইনষ্টাগ্ৰাম দ কুছ ৰাজবংশী পেজ লকনা ngom পোস্টাক বুলু ষ্টৰিয়াক মেনশন তাক লংক জনজাতিকৰণ দং ভিডিঅ' দম বিদাক পাছত বুলু গোটেই জনগোষ্ঠী টানিকৰে ngom ফলল দং অদ মানে পোষ্ট এটা বুল মেনশন কৰিছে যে এতিয়া বাহিৰা টানিয়া ngoluk কাৰ্বি কাই বুঢ়ো বুঢ়মাং কৰিছম কাৰ্বি পিপল গো বেক চাইনিজ আমনা যিটো মন্তব্য দি পিনি বুলু অকাইডাম ফ্ৰেছ দাম লালেণ্টাক যি চ' অদক্কিং উলু ৰগামা এলাৰ্ট পানামা জনজাতিকৰণ বিপলাগিদা অদক্কঙুল ইউনিটি গেলা চ টানি কৰিছম মন পালাগিদা গামনাম পস্ক বুলুঙম টেক তাক চ' মই অদল বুঙৰ ৰিপ্লাই কা বুঙম মেনশ্যন তাক চিষ্টাৰ মেনশ্যন বেগ এটা দিব অদল লুকা নলু নিস্বাৰ্থভাৱে ngolum ছাপৰ্ট লা মানে যদি নুলু মানে জনজাতিকৰণ দাম বিমূলপাক নক বুঢ়ো বুঢ়মাংচাম মকেকাপ গান এদাম নুলু মানে বসাই কাপ গাই আমনামাপাক নুলু দো কিন্তু ngok বুঢ়োদাম বসাই কাপ গা দাক দল ngok ada among dog ayapko bisamulapang nom কিন্তু দুবয় আমনাম পাগম দিদু না কিন্তু আমি পিলুকা নিস্বাৰ্থভাৱে নুলু ngulum আগ বুঢ়ো বুঢ়মাংপা মা মানে সবাক জনজাতিকৰণ দাম বিমল নুলু বুঢ়ো বুঢ়মাং ক্ৰীডাম ৰখায় এটা কনসেপ্টটো it's like conditional na love should be unconditional আমি পিলা দম সেই ইস্যুটো মানে ইউথ হিচাপে মই এইটো কাৰণে দেখো পলিটিকেল যিটো পাৰ্সপেক্টিভ কৰিদম কালাঙো যদি মুলু ৰগামসাম আগে কৰিদম গেৰপা মুলক কহি না কহি মুলক ৰিয়েল যিটো ৰুটছ বা মুলক আইডেণ্টিটি মুলক এডুকেশ্যন ফালৰ পৰা হওক পলিটিকেল ফালৰ পৰা হওক ট্ৰাইবেল আৰু ওমেনৰ ৰিপ্ৰেজেণ্টেশ্যনটো বহুত কম ইউথৰো কম চ' সেইবোৰ কিন্তু আমাৰ যিটো আমাৰ ভইচটো কিন্তু বুলুক ভইচত মানে হেৰাই যাব নামাতাঙা ada luto ayub doidam supak ada komdom luyemlo nisartom na lunam de dulu sini bulu malam pang bising nam kamang rabam nam kamang ba motok moran nam kamang al kisah pa জাতীয়তাবাদ দুদাgrung dog laga pa nang ulu জাতীয়তাবাদী মলো ulu কলেজ লো ইউনিভাৰ্সিটি পঢ়িন টাকা মেচিন ada doidam কিনপাই বা হয়দন কৰিব লাগিব যে সংবিধান অকম নাতুন কোনটো দফাল লিখিছে বা অক আৰ্টিকুল নাতুন পালাইন পালামাদন আপং কাপে কোনো অচেতনতা হয় এদম পেপাৰ হয় ইয়াতে মই কথা এটা সংযোগ কৰিম ngok বাবৈবু তাদুঙাই আগমাক যে নুলুকা ইউথৰ কি ৰোল হেতু আনসাৰটো মই নিদিলো মুলুকা ইউথৰ ইউথ ৰোল আমি মুলং মুলুসপাক
আটাইতকৈ চুপাক ইণ্ডিয়া ইজ এ য়াং কাণ্ট্ৰি মোলোকে একদম য়াং কাণ্ট্ৰি আমাৰ ইণ্ডিয়া চাম নোলাদাক বাট আমাৰ যিটো চিষ্টেমটো যেনেকৈ চলি আছে ইট ইজ ষ্টিল ইন দি অল্ড মডেল চ' মাদাক মোলোক ইউথ কৰিছে ইণ্ডিয়াৰ মেক্সিমাম পাৰ্চেণ্টেজ মোলোকে ইউথে দিওঁ চ' মোলোক ইউথে কিন্তু মোলোক পলিটিকেল পাৰ্চপেক্টিভ কৰিছে চেঞ্জ লানে ডাঙৰ এটা শক্তি আছে এমনা মাদাক যিটো চিষ্টেমত আমাৰ ৰাজনীতিবোৰ চলি আছে বা সামাজিক বা যিটো চিষ্টেমত চলি আছে এটা মোলোক ইউথ কৰিছে কিন্তু কাংকানপ মবিলাইজ কো ইলাইকো চেঞ্জ কো লালনাইকো এমনা মাদাক আৰু চবতছে ডাঙৰ টুলটো হৈছে ছ'চিয়েল মিডিয়াত সমালোচনা কৰিব লাগেই এমনা আগ টানি কৰি মাইমাপ লুগেলা সমালোচনাও মূল যে মোৰ জাতি চক লগা আগেৰকো গেৰদুং বা চেঞ্জ এটা আনিব পাৰিম বুলি ভাবাটো ভুল এমনা মাদাক কেনেধৰণে আমি ইণ্টেলেকচুৱেলি মোলো উপস্থাপনটো কৰিব লাগিব সেইটো আমি জনাটো দৰকাৰ এটা মিডিয়াত কেনেধৰণে সমালোচনা কৰিব লাগিব চপাক আল জাতিদম লুইনছুদো হংগেল জাতিৰ মাজতে আমি তৰ্ক বিতৰ্ক কৰোঁ কিন্তু কেনেধৰণে পজিটিভলি আমি কৰিব পাৰোঁ সেইটো আগে চালে ভাল যদি ngক ৰাসক বুঢ়াকো ইমুৰ দুমুলো গুমুৰ দুমুলো মোলো উকুমাৰাং আৰাঙে চ ডিছকাছ পায় আদাম লতাল গলেনগেল জানামতে ভিতৰৰ সলিউশন নহয় এমনা মাদা ইণ্টেলেকচুৱেলি এটা ইউথ কৰে আমি সলিউশন এটা টাকা মিচিং কিবা কৰিব লাগিব ফৰিং কাবাং বা অনুকো জাতীয় সংগঠন যিমান আছে নক মানকানো মাদা হয় কাৰণ বলুচিনে দুলাই লদাক কাই ৰসুগেল পাক নাই তাই মহান মাগান্তে অহিংকা নীতি যেনেকে দেন পাগত কেতিয়া উত্তাল বা সুবাংলো মৰুলা একদম টায়াৰ জ্বলাইলা লেম্পটো আন্দোলন মই মাকছো পাক এটা দৈৰম চিন দুলাই মই পাই অনু অমদাকম আমি কাপা টেঙৰ কাদাকছ দমে বলুচিন বুদ্ধি হ'ব লাগিব যে নহওক দা আগমতে জনজাতিকৰণ আগমতে মাৰপেচিনে পনপে কিন পায় একদম পৰিতকাম নাম আহ্বান জনাইছো আৰু সে গম্পত অপেচক কিছু নদমে লুপাতুলা দুং নলুচিন কাতুলা দুয়েপ সে আগম কেদার সে মলো অচেতন হবই লাগিব এটো মলো কিনপা নাম সরাঙ্গি সঙ্গলো টাকা মিসিং পরিন কেবালক গমলাপ নেবেং বিদ্যাসাগর দলে কাইমে মলো হেম্পে আকো মলো শিক্ষিত লাগমই কাজক লুপ পাই গদে এটা প্রাসঙ্গিক হৈ আছে বিষয়তে না মানে এটা আগম কেদারতন বেজিরুংকো কিনমান দং দলুং লংকসিং গলো আঞ্চলিক গদুং যে জনজাতিকরণ পামেলো মলো দম্পিয়ে নক আমা চাকরি পামাই দম্পিন দং কিকা ক শিক্ষিত দংসিন হোয়াট ইজ শিক্ষিত মলো নাই কিনমান এদম পিলা সা আগম তাৎপনাম পিদুং যে শিক্ষিত লমজেমূল সংবিধানৰ এটা উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চলসমূহৰ যিটো সাহিত্য আকন সংস্কৃতি পৰম্পৰা আৰু ভূমিৰ সুৰক্ষা যে মেঘালয় আমাৰ আসাম আৰু ত্ৰিপুৰা আৰু মিজোৰাম এতে চাৰিখন যিটো উত্তৰ পূৰ্বাঞ্চল আছে দুইম শিক্ষিতৰ কাৰণে প্ৰযোজ্য বা আৰ্টিকল নং 244 পাৰ্ট 2 দাতু মূল প্ৰযোজিত মূল মিচিং বা শিক্ষিতৰ কাৰণে আমাৰ জনজাতিটো দফা নং 514 আছিলে তাতে প্ৰযোজ্য বুলি লিখা আছে সংবিধানত সো এদম মূলদং যে মূলকে ভূমি সুৰক্ষা বা সংস্কৃতি পৰম্পৰা বা সাহিত্যাকনৰ ক্ষেত্ৰত কিমান আমি সুৰক্ষিত সোপা এদম নাম তাদু যে আগম দে কিমান আমি গভীৰভাৱে ক'ব পাৰো ভূমি সুৰক্ষা প্ৰত্যাহ্বানৰ বিৰুদ্ধে কিমান সুৰক্ষিত হৈ আছে চৰকাৰৰ পৰা যিহেতু ষষ্ঠ অনুসূচীৰ কথাটো আকৌ ওলাইছে যে শিক্ষিতুল দহিদা তো শিক্ষিতুল প্ৰায় মূলক ইউথ চামে বিতৰ্ক কৰি থকা আমি দেখা পাওঁ প্ৰায় মূলকটো বিশেষকৈ টাৰ্গেট লাগে কিন্তু বুলুং মই আহ্বান জনাইছো যাতে বাহিৰলৈ মই আচল বিষয়টোলৈ আহিমগৈ কিন্তু বুলুং মই এটা অনুৰোধ এটা কৰিছো যে বাহিৰত এদম পৰা সমালোচনা কৰি থকাতকৈ যে আমাৰ মজিয়াত আহি আমি সদায় মানে নিমন্ত্ৰণ কৰোঁ অকলে ৰুচ ওলাইম না কিন্তু এটা আন্নে পানে অপেক্ষিলে যেতিয়া বাহিৰত লিখি থকা মানুহখিনি গ'লো এটা মিটিং কিলো বা আমি যিটো নিমন্ত্ৰণ কৰোঁ অদম মিটিং কিলো বিকুমাং সেইকাৰণে এটা ফলপ্ৰসূ আলোচনা সম্ভৱ নহয়গে সেইকাৰণে দৈ কিলো আপুঙে কিনকা মনচু মালা বুলুচিন বুলুক ভাগি আল্লাহ দুদাক মলুকা কিলিদাক মলুক মতে উত্তৰ দেম বিলুদাক কিন্তু একেলগে বহি এটা মীমাংসালৈ আহিব লাগে যে এনে চেম্মাৰ পিলাই মলো আপুঙে যিহেতু আপুঙে মানুহ যে আমাৰ যুৱ চামে যিসকলে বৰ্তমান লিখি আছে মলুচিন মালাদং শিক্ষিতুলদাম মলুম লাগি দাম মলুচিন মালাদং টিএমপিকে আৰু মিচিং সমাজে বিচাৰি আছে শিক্ষিতুলদাম লাগি দাম তো তাত বিষয়টো বেলেগ হোৱাৰ কি কাৰণ আছে কিন্তু একেলগে বহি আলোচনাৰ মাধ্যমেদি যাতে চেম্মাৰ পিলাইম না সেই বস্তুটো লৈ অহা নাই কিন্তু চৌপাক যে মিচিঙাম শিক্ষিতুল বিলামাং এইখিনি কথাও প্ৰায় ওলাই থকা দেখা যায় কিন্তু আমি সদায় সকলোৱে জানো যে দুটা শিডিউলে আছে যি আমাৰ অটোনমাস কাউন্সিল বা যি এছ টি সকলক সুৰক্ষিত কৰিব পৰা আমাৰ দুটা শিডিউল আছে 5th শিডিউল এটা 6th শিডিউল কিন্তু অসমৰ ক্ষেত্ৰত বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত 5th শিডিউল প্ৰযোজ্য নহয় বৰ্তমানৰ যিটো নিয়ম আছে বা সংবিধানত যি নিয়ম আছে সেইমতে বৰ্তমান 5th শিডিউল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু 6th শিডিউল অকল নৰ্থ ইষ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু সেইটো এটা সময়ত আছিলে যে অকল
প্লেনৰ কাৰণে নাছিলে ST যিটো 6 শিডিউল সেইটো প্লেনৰ কাৰণে নাছিলে যেতিয়া বড়ো আন্দোলন হ'ল বড়োক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা টাইমতহে যে ST প্লেন দিব পৰা তাতো আৰু এটা বস্তু যে কম্পেক্ট এণ্ড কণ্টিগুৱাছ কথা মানুহে কৈ থাকে কিন্তু এতিয়ালৈকে মই পোৱা নাই কম্পেক্ট এণ্ড কণ্টিগুৱাছ কোনটো পেৰাগ্ৰাফত আছে এতিয়ালৈকে মই পোৱা নাই কিন্তু এটা সময়ত আছিলে যে ডিষ্ট্ৰিক্ট কাউন্সিল হিচাপে প্ৰথম যেতিয়া ST হিলছসকলক দিয়া হৈছিলে তেওঁলোকক দিছিলে ডিষ্ট্ৰিক্ট কাউন্সিল হিচাপে কিন্তু বৰ্তমান এটা ৰিজন হিচাপে দিছে যে ষষ্ঠ অনুসূচীত বৰ্তমান এটা ৰিজন হিচাপে ৰাখিছে কিন্তু চৌপাক্সিন যে যিটো উপগ্ৰহ মানে ছেটেলাইট এৰিয়া এই এইটো অক্কাইডে কামা কিন্তু আপুনি ষষ্ঠ অনুসূচীৰ 21 নম্বৰ পেৰাগ্ৰাফত সম্পূৰ্ণ ভালকৈ লিখা আছে যে একদম সময়ে এমেণ্ডেবল আপোনাৰ ধুনীয়াকৈ লিখা আছে গতিকে চুপাক মলো এটা বস্তুৱে কৰিলে মলো 6 শিডিউলটো পাই যাম এইটো হৈছে জাষ্ট এটা ৱৰ্ড লিখি দিব লাগে যে কোৰ এণ্ড ছেটেলাইট এৰিয়া এই দুটাকো ষষ্ঠ অনুসূচীত এই দুটা এৰিয়াক লৈ মেলি ষষ্ঠ অনুসূচী দিব পাৰে বা দিব লাগে আপোনাৰ যদি এমেণ্ডমেণ্ট কৰে তেতিয়া মিচিঙে অট'মেটিকেলি পাই যায় যেহেতু আগতে ডিষ্ট্ৰিক্ট কাউন্সিলৰ কথা আছিলে এতিয়া ডিষ্ট্ৰিক্ট কাউন্সিলৰ যিটো ধাৰণা এইটো নাইকিয়া হৈ গৈছে ৰিজনৰ ধাৰণা হৈ গৈছে এটা কাউন্সিলকহে বৰ্তমান 6 শিডিউল দিয়ে আগতে মানে ডিষ্ট্ৰিক্ট ৱাইজ দিছিলে তো চুপাক কাউন্সিল হিচাপে মিচিং অট'নমাছ কাউন্সিল ৰাভা অট'নমাছ কাউন্সিল আৰু তিৱা অট'নমাছ কাউন্সিলে 6 শিডিউল পোৱাৰ সম্পূৰ্ণ যোগ্য আছে আৰু এটা কথা মই এতিয়া কৈ লৈছোঁ যে সাংবিধানিক মৰ্যাদা আৰু 6 শিডিউল এইটো বিষয়টো কি হয় কি নহয় এই কথাটো চলি আছে কিন্তু পঞ্চম অনুসূচী আৰু ষষ্ঠ অনুসূচী দুইটা বিষয়ে সাংবিধানিক মৰ্যাদাৰ ক্ষেত্ৰতে সাংবিধানিক মৰ্যাদা হয় তাৰমানে কনষ্টিটিউৱেল ষ্টেটাছ মানে কাউন্সিলৰ ক্ষেত্ৰত বৰ্তমান দুটাই আছে 5th শিডিউল আৰু 6th শিডিউল তো তাত বেছি মানে খেলি মেলি লাগিলে টানিকিলিতে খেলি মেলি দুপা লাগি ইমান খেলি মেলিলা যে এডকনে নাই একেটাই বস্তু হ'লে কিন্তু তাকে কিছুমানে অলপ জটিল পৰ্যায়ত লৈ গৈছে একদম সকলোকে আহ্বান কৰিছোঁ যে স্পষ্টভাৱে আগম কিতাপখন লবি দিওঁ যে আইপাম আপোনাৰ আগম ডক্টৰ চুপাক ডিষ্ট্ৰিক্ট কাউন্সিল এমনিমূলতো ডিমাচাত দং কাৰ্বিত দং বড়োদে দং ডক্টৰ জন্তিয়া মেঘালয়ত জন্তিয়া আছে নেকি গোটেইখিনি আছে একচুৱেলি বড়ো মানে আসামত তিনিখন আছে একচুৱেলি বড়োটো কাউন্সিল হিচাপে আছে ডিষ্ট্ৰিক্ট কাউন্সিল মডিফিকেশ্যনটো হৈছে চাওঁ এতিয়া হ'ল কাৰ্বিও হ'ল কাৰ্বি বোলো আগতে একদম আৰম্ভণিৰ পৰা আছে যে নহওক আৰু দৈন কিতাপম চুপাক বিক্ৰম পাইমে তাত দওঁ যে ওলোকে আন্দোলন মনাম অকলাই পৈৰাম দুনে নে ওলো যিমানখিনি ত্যাগ কৰি অঞ্জনা নৰেশ বগাকলককৈ আৰম্ভ কৰি 6 শিডিউল লাগে হা দদ্দিকো ইনাম নদুপচিন চুপাক ওলো আছা সব কায়েম ওলো নাই চুপাকচিন ওলো কাপ্পানাম পেইতিন দৌদা আমরা দিলেছেন মেরা আমরা মানে পজিটিভ পাইছে চুপাক লোপং ওলো অকলপ পিপনামা সব আছা সব পৈ দওঁ এদেচিন আইপাৰ মেপনাম ক যে অকলে পৈৰাম কাৰণে এটা মিচিং ৰকামে গলেন মাপে ইকানে মাজত দ অকলাই একদম না যে কাপে মোৰ ইমান কিনা সংবিধান লিখাৰ পিছতো মোৰ কাপিল পালা মানাম ক বাক ৰপৈ দিলাই লুটিতা ইয়াম পৰ কিন্তু অকণমান হলি ব্যৰ্থ হৈছে যেন লাগিছে বিলাদা কমদম কাটনদম কি কৰা উচিত আচলতে চুপাক যিটো ৰিচেণ্টলি আমাৰ 25th আই থিংক যিটো অমিত ছাৰৰ লগত মানে ডিছকাশ্যন হ'ল সেইটো এটা মানে গ্ৰীণ ছিগনেল আমাৰ যে বিষয়বস্তুটো ৰিকগনাইজ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই চ' এইটো দীৰ্ঘদিনীয়া মানে যিটো সংগ্ৰামৰ এটা ফল সেইটো আমি চবেই স্বীকাৰ কৰোঁ বাট এতিয়া 6 শিডিউল মানে যিটো কনষ্টিটিউচনেল ৰিকগনেশ্যন আৰু 6 শিডিউলৰ কথাটো মানে এটা অলৰেডি বিদ্যাসাগৰে কথাটো কৈছে বাট যিটো আমি যদি 6 শিডিউলটো চাওঁ হিষ্ট্ৰী যদি চাওঁ মানে মুলুক নৰ্থ ইষ্টক যিখিনি ট্ৰাইবছ আছিলে বুলুক স্বশাসন মানে নিজেই নিজৰ জেগাটোক শাসন কৰিব পাৰিব আৰু নিজৰ যিখিনি কালচাৰেল ভেলু আছিলে লেণ্ড আছিলে কাৰণ বুল মাৰ্জিনেলাইজড টানিকিলিৰ কম দা আৰু মানে সদায় সংখ্যাগতভাৱে বেছি টানিকিলিতে সেই জেগাখিনিক মানে আক্ৰমণ কৰিব বিচাৰে আগ্ৰাসন মানে একচুৱেলি আক্ৰমণ হয় আগ্ৰাসন কৰে চ' সেইবোৰৰ পৰা প্ৰটেক্টেড কৰি ৰাখিবৰ কাৰণে এই মানুহখিনি ইমান এটা ৰিচ কালচাৰ আছে বুলুক নগা কামুলেই বহুত বেছি ৰিচ মুলুক মিৰিয়াম না আগতকাম যদি কাংকুমুলো আদি লোক কাংকুমুলো টানি গ্ৰুপ না কামুলো বড়ো কৈছে ইণ্টাৰেষ্টিং ন কানা বুলুক হিষ্ট্ৰী দম বুলুক গ্ৰেটাৰ বড়ো না মানে গ্ৰেটাৰ কাচাৰী অদ বুলুক অকাই লোক কাৰ্বি আমাং কিন্তু দেই ডিমাচা আদাক বড়ো আদাক গাৰো আদাক ৰাভা আদাক
হয়নে বুলো কনসেপ্ট মানে লালেনটো মুলুক আকৌ মানে আজ স্কেটাৰ্ড পাক্কাং আমনাম কুলা স্বশাসনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আইপ অদবং মানে মুলু ব্ৰিটিছন যিমান আইমাং আমদা গফিন মুলু এটা কথা মানিবই লাগিব বুলো সাইন্টিফিক দেখায় যে ই টানিকুলাম যদি বুলো ৰিচ বহুত কিতাপত লিখা আছে এইটো টানিক আইপ ৰিচ টা বুলো টানিক বুলো দনাম কুনাম নক ধৰি গানাম বমনাম আইপ মানে বেলেগ ধৰণৰ ইউনিক ডাক কাপ প্ৰিজাৰ্ভিয়ান সেইটো কাৰণে তেতিয়াই ইষ্ট বেংগল যেটো ফ্ৰন্টিয়াৰ ট্ৰেক আমনা এক কল আলিং কাজে যাতে এই টানিকুলাম যাতে গগেলা বুলো সম্পদ ক্লিয়াৰম এক্সট্ৰা ক্লা আমাৰ আকৌ পমনা এক বনাই থৈ গৈছে কিন্তু সেম বস্তুখিনিৰ মুলুক প্লেন ট্ৰাইব স্কিলছ লগা কহিমতমা যাৰ কাৰণে বৰুৱা কিনসুকে লাবলু মানে মুলু মোক এতিয়াও এইটো মানে মানে এডভাইস নকৰোঁ যে মুলু আৰ্ম ল'ব লাগে বা ভাইলেন্স হ'ব লাগে একদম নহয় হেতুত মই সাপোৰ্ট নহয় বাট যেটো ব্লু মুভমেন্ট যদি কাম হ'ল ব্লু কিনসু লাগাই মানে বহুত কথা ইয়াত জড়িত হৈ আছে যে সদায় সুপাৰিয়ৰ জাত ক্লিয়াৰে মুলু কাপে অকাইৰা অত বাচিব কিন্তু মোৰ কাপে বাচি পায় মুলু কিন্তু নিউমাৰিকেলি মানে যদি ডেমক্ৰেসি চাই নহয় দেই মই গোটেই ওভাৰঅল বস্তুটো মাজক বিপদ না লুবি পনা মই কাপিলা আনে হিষ্ট্ৰি কিনপা লাগে কাপে বস্তুকে চলি যায় মুলুকে সংখ্যাগতভাৱে মুলু কমচিন মানে চেন্ট্ৰেল ইনফ্লুয়েন্স লামা হয়নে তেতিয়া কি কৰে সংখ্যাবোৰ যেতিয়া ইলাং কুমাৰ মুল তেতিয়া বুলো ভাবে যে মুলু অৰ্গেনাইজ গেলা গভৰ্নমেন্ট অফ ইণ্ডিয়া লুয়ে আগম দেন মুলুক কচিন অৰ্গেনাইজ গেলা ইলদু হয়নে তো কিন্তু যিমান মই ফিল কৰোঁ টিএমপিকে যথেষ্টখিনি মোবিলাইজ কৰিব বিচাৰিছে কিন্তু তাৰ কাৰণে যেটো বৌদ্ধিক সমাজৰ প্ৰয়োজন আছিলে বৌদ্ধিক সমাজে কিনে টিএমপিকে মই সাপোৰ্ট ডাউন নাম বুল আইসোলেটেড ফিল দা বুল অকণ নাম ওচৰচোন কিনমাং কিন্তু যেটো ইনপুট দিব লাগে বৌদ্ধিক সমাজৰ পৰা টিএমপিকে কাৰণ টিএমপিকে মানুহ মানে মাষ্ট যেটো জনসাধাৰণক মোবিলাইজ কৰোঁতে টাইমটো যায় কিন্তু যেটো ইন্টেলেকচুৱেল ইনপুটটো দিব লাগে মুলুক কালচাৰটো এডম মুলুক কনষ্টিটিউচনেলি এডম লালাৰা আমনা মুলুক যেটো কটনৰ পৰা বা যিকোনো ইউনিভাৰ্চিটিৰ পৰা জনজাগৰণটো আৰম্ভ হ'ব লাগিছিলে এক্সাম্পল হিচাপে যদি লুমুল বড়ো লোক কাপিলো মানে পাঁচ নম্বৰ যেটো গুৰুদেৱ যেটো কালীচৰণ ব্ৰহ্ম বিষয়ে অসম চক চবক এপিসি দ্বাৰা মোক মিছিল কিন্তু আমিন কামা হয়নে এডম বুলু অদবং স্পেচিয়েলি ভাষাৰ ক্ষেত্ৰত বুক হিষ্ট্ৰি ৰেকৰ্ডৰ ক্ষেত্ৰত মানে ব্ৰিটিছকে লিখিল কানটো এডম বুলু কালেক গেলা বুলু দৈ ক্লিম কমম না কাং দলুং বুলো মুলুক কান পৰি ইস্তাক দে মুলু এমপি পাই দে আমনা এমপিন বস্তু মুলুক কাজং মিছিং কাং নেৰেটিভ দে মুলুক কাজং মিছিং কাং মই এতিয়াও ফিল কৰোঁ মোক মিছিঙৰ হিষ্ট্ৰিৰ বিষয়ে মোক ৰিচ কালচাৰটোৰ বিষয়ে সুপাৰ কালচাৰেলি ৰিচ লাডু মুলুক বস্তু গদা বহুত ভাল লাগে গুৱাহাটী বছিল আপুনি অকাইৰা দনাম দবচিন অকাইৰা কিন্তু যেটো স্বশাসন যেতিয়ালৈকে মুলুক পাকুলা মাই 6 শিডিউলৰ আণ্ডাৰতে হওক বা যেটো 5th শিডিউলৰ কথা কৈছে কিন্তু 5th শিডিউলৰ কথাটো মই এটা ক্লাৰিফাই কৰি দিওঁ দেই তাত কি হ'ব যেহেতুকে অসমৰ ক্ষেত্ৰত অলৰেডি এক্সপেৰিমেণ্ট এটা হৈ গৈছে 6 শিডিউল পাবৰ কাৰণে কাৰণ বড়োৱে এক্সিষ্টিং 6 শিডিউল নাম যদি চেঞ্জ মগেলা মডিফাই মগেল যদি ৱৰ্ড দেম লিখি মলাৰ মুলু ৰিজনেল লকাইৰাম না টেৰিটৰিয়েল কাউন্সিল না মুলু মিছিঙৰ ক্ষেত্ৰত কিয় লিখি মলা মাই যেটো কোৰ এণ্ড স্যাটেলাইটৰ কথাটো কৈছে দুটা ৱৰ্ডহে ইউজ কৰিব লাগে বাকিখিনি ফাংচনিং সেমে থাকিব সবকটো আৰু আইকা আৰু এডিশনাল ইনফৰমেশন দিছে মুলুক যেটো কোড ডিস্ট্ৰিক্টৰ কনসেপ্টটো আহি গল কোড ডিস্ট্ৰিক্টটো কোনো এৰিয়া সবক বুকা খাদ্য মুলু লাৰাম সাপোজ ডিস্ট্ৰিক্ট হিচাপে কিন্তু বুকা খাদ্য এটা কোড ডিস্ট্ৰিক্ট হয় মোৰ কোড ডিস্ট্ৰিক্ট মোৰ বিপাং মুলি হ'ল মই সব শাসন কৰিম হয়নে নহয় মানে যুক্তিতে মোৰ সুপা গভৰ্নমেন্ট অফ ইণ্ডিয়া মুলুক লাৰা যে এডমিনিষ্ট্ৰেটিভ ইউনিট কৰি সুপাক একদে ভাগ কাব সো মুলুম অকৌ মুলুক কৰ মানুহ দুজে তানিকলে মুলুক এৰিয়া গল মুল বিছয় আন্ডাৰ 6 শিডিউল আৰু হেখিনিত আমি মানে ডিফাইন মুলে গল যে এখিনি ল আমাৰ এখিনি এৰিয়াত মানে এপ্লাই নহব সুপাং হল যুক্তিৰে আগবাঢ়িব লাগিব আৰু সেইকাৰণে মুলুক মিছিং বৌদ্ধিক সমাজে মই এতিয়াও এপিল কৰোঁ মুলুকে অৰ্গেনাইজ বুলু জাষ্ট ক্ৰিটিচাইজ কৰিলে কোনো আমাৰ সলিউশন নোলায় আটাইতকৈ ডাঙৰ গেপটো হৈ আছে মুলুক যিখিনি মানুহে মানে PhD লোন ৰিসাৰ্চ স্কলাৰে হওক যিখিনি কলেজত কৰি আছে ইউনিভাৰ্চিটিত কৰি আছে বুলু দিনে ৰাতিয়ে যিখিনি এক্সিষ্টিং প্ৰভিজন আছে কনষ্টিটিউচনেলি হওক বা হিষ্টৰিকেল ৰেকৰ্ডছে হওক মুলুক জাতিচক মানে জাতীয়তাবোধ আপোন সৰ্বশ্ৰেণীৰ মানুহত লাংকুনাম লগাটো মুলু ইনভলভ ৰূপ পায় সব মানে বৌদ্ধিক সমাজ আৰু বাকি পলিটিকেল মুভমেন্টটো মুলু আনডাউটেডলি মুলুক আইআইএন লিডাৰে মুলুক দুঙাপ চলো মুলুক হেতু ৰনছ পেগু ছাৰৰ ওপৰত ডাউটো নাই বি কৰি আছে কিন্তু মুলুক বৌদ্ধিক সমাজে যেটো এটা জনজাগৰণ সৃষ্টি কৰিব লাগিছিলে মুলুক জনমানসত মানে এটা সুবাগ টিএমপিকে লুটমলে যে আপুনি গিলাই না তুলমা এই টিএমপিকে ইয়েপেন এনেকেতো জাতিটো বাচিব জানো আপুনি পাৰ্টিচিপেটৰী ৰোল প্লে কৰিবই লাগিব সেইকাৰণে বৌদ্ধিক সমাজে ইটা ভিডিঅ সবকা এপিল নো স্পেশালি কলেজ লোক দুনে অকাই ক্লিয়াৰ মানে টিচাৰ্স ক্লিয়াৰ মই প্ৰফেসৰ ক্লিয়াৰ মই ইউনিভাৰ্চিটি লোক দুনে ক্লিয়াৰ ৰিসাৰ্চ স্কলাৰ ক্লিয়াৰ মই নলু ইনপুট ক্লিয়াৰ টিএমপিকে মই ভলেন্টাৰিলি বিৰো আগে বিচুৰ
চ' ডেট বুলুচিন ইনফৰ্ম নাদুৱে আৰু মোলোক যিটো প্ৰেক্টিকেলি গভৰ্ণমেণ্টক যেনেকৈ এপ্ৰ'চ কৰিব লাগে মানে আজিকালি নক ডকুমেণ্টছ কাৰা কাপোৰ চ' এই ডকুমেণ্টছ ক্লিয়াৰ মোলো মানে গভৰ্ণমেণ্টৰ চাবমিট নাম মোৰ চেষ্টা পায় আৰু এটা এডিশ্যনেল এটা ইনফৰ্মেশ্যন দিম দেই মোৰ এটা ক'ব পাৰে কৰ এণ্ড কম্পেক্টটো নাই না কণ্টিজিয়াছ এইটো কনচেপ্টটো যে কৈ আছে হিষ্টৰিকেলি কাপায় মান 1950 যেতিয়া ভূমিকম্প হৈছিলে ব্ৰহ্মপুত্ৰে মোলোকে উঠি পাক্কানে উঠে মানে তাত গৰা কখনীয়াটো বাঢ়িলেগৈ নাই চ' মোলোক টানি গ'লে গৰা কখনীয়াৰ কাৰণে ক'ৰবাত স্কেটাৰ্ড হ'ব লগা হ'লে নাই তো সেইটো কম্পেনচেশ্যন চক দিয়ে নাই মোলোক তো কনষ্টিটিউশ্যনটো আমাক দিব লাগিব আমি যে ইমান চাফাৰ কৰিলোঁ হয়নে নহয় সেই কিবাটোৰ কাৰণে অদক কম্পেনচেশ্যন মোৰ কাপায় মোলোক কিবা এটাতো দিব লাগিব সেই নেৰেটিভটো আমি ক্ৰিয়েট কৰিবই লাগে হয়নে হিষ্টৰিকেল কিন্তু মোলো অকাইডন আহোম কোনো নোমান মোলো চাফাৰ ইয়ালনো কিন্তু জিঅ'গ্ৰাফিকেলি হওক সেইটোতো মানে নেচাৰে আমাক সেইটো ডিষ্ট্ৰয় কৰি দিলে আৰু বানপানীটো আজিকালি আৰু বেছি বাঢ়া হৈ গ'ল আৰু স্পেচিয়েলি ডেমবোৰ বাঢ়ি আছে ডেমৰ মানে যিটো ফ'ৰ্চত আহে চ' মোলো বেছিকৈ চাফাৰিটেল দিয়ে মূল আনএৰুৱেল দুইন টানি কিন্তু নেচাৰেল প্ৰটেক্ট যাত মূলো আকৌ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক মহিচন্দ্ৰক দৌৰি গ'লে মই ওলোলেন পাই গৈছোঁ কাজিৰঙাৰ মোলো গিফ্ট বিতাই অসমত মোৰো পৰা গিফ্ট বি এম্পাল উপায় একো যদি মালাই অভয়াৰণ্য মোলো টানি বিলাৰাং মোলো গোটেই বিশ্বক তেনেকৈ কৰি দিছে মোলো পাকতো অখাই বিপায় হয়নে অডেম পৰা নেৰেটিভ মোলো আপোন প্লেন পায় চ' অডেম মোক আনচাৰ দিয়ে মানে চিকিৎসকৰ ক্ষেত্ৰতে হওক মোক জাতিৰ স্বনিয়ন্ত্ৰণৰ ক্ষেত্ৰতে হওক ay pergana akom ko da akom kam tak peru nama ada pesene moi sondro miri vaksin betawar ko to dung akom sarkar itu ngai ada tawar da etia no sampak perbenan dong utagai bong mane mabege kumai bad jokra নহয় এইটো ক্ষেত্ৰত আৰু এটা হা নলুমনাং ৰিকুৱেষ্ট দিওঁ নলু ষ্ট্ৰেটেজিকেলি লুপায় মোলোক অধিক অভয়াৰণ্য দুজি অধিক নেশ্যনেল পাৰ্ক দুজি বেগামি নইতে এটলিষ্ট দুটাংক ইতে এম গেলা পাবন দি লাৰা এই আৰু ষ্টেচু বনাইতে যেতিয়া ফৰেনাৰ গিয়ে না ফুল ফৰেষ্ট লাইফ গৰা কিনে মালা মহিচন্দ্ৰ অ মিৰি মিছিং জাৰ কিমান নেচাৰেলি মোলোক টানি গ'লে ৰখাই ৰাখ মানে নেচাৰেল কেনে কানেক্টেড হৈ থাকে একদম এনেকৈ মোলোক ডিপিক লাই মোলোক জাতিৰ মানে supak sa gompot halam sokke edom ludung je moi sondro miri be protom misingor BC pass asile aro bon bipoy asile akom sarkar ইভেন mane ingras din dokre ইণ্ডিয়ান মানে যিটো ইম্পেৰিয়েল ফৰেষ্ট চাৰ্ভিচ forest service যিটো first ফাৰ্ষ্ট মনকুতো দে ademi na moi aro kaziranga jete esongia ghor যত নেকি আৰাঙা কক কাদাক মানে বিশ্ববিখ্যাত কৰা মানুহজনী আছিলে মই চন্দ্ৰ মেৰি তাৰ নামত কিয় আমি নাম নিদিম আমি কিন্তু নতুন চিগনেচাৰ ওলাইছে বা মালকন্দ চিনে এতিয়া 8 হ'ব 8 হোৱাৰ লগে ভাৰতবৰ্ষৰ ভিতৰত চাগে নেশ্যনেল পাৰ্ক ইয়াতে ফাৰ্ষ্ট অসমখন হ'ব ৰাজীৱ গান্ধী না দিওঁ ওৰাং আকৌ মেইনটেইন ৰাজীৱ গান্ধী না আকৌ এনেকে বোলো নাম ওলাই থাকে চৰকাৰে যদি আমি ডিমাণ্ড কৰো নিশ্চয় মই চন্দ্ৰ মেৰি নেশ্যনেল পাৰ্ক নাতো দুয়ে থকাৰ লগে লগে মোলোকে কিমান ডিমাণ্ড আহিব সেই কথাটোৱে চুপাক বুম যাতে জনপ্ৰিয় কৰিব পাৰি কেনেকৈ পাৰি সেই ক্ষেত্ৰত কিন্তু MSCয়ে যথেষ্ট কাম কৰি আছে মিচিং অট'নমাছ কাউন্সিলে যে মাহিচন্দ্ৰ মিৰিক এটা বুম যে ৰঙামাৰা কাপ কাংকিন চুবই নদক লগা চুপাক বুক নামত ফৰেষ্টেশ্যনৰ কামো কৰিছে এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিছে কিন্তু আমাৰ এপিল থাকিব আৰু ভৱিষ্যত দিনত এইটো নিশ্চয় কৰা যাব যাতে অসম চৰকাৰ বা ভাৰত চৰকাৰেও বুম যাতে ৰিকগনাইজ কৰে সেইটো আমাৰ নিশ্চিতভাৱে আমাৰ দাবী থাকিব কিন্তু মিচিং অট'নমাছ কাউন্সিল হিচাপে তেওঁৰ যথেষ্ট সন্মান দিছে আৰু তেওঁৰ নামটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে একদম ভাল কথা